যোৱা 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে জামুগুৰি হাটৰ 1 নং ভৰলি চাপৰিৰ আজমল ইছলাম নামৰ এটি 10 বছৰীয়া শিশু। যোৱা 30 জুনৰ দিনা জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থললৈ ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই আহি আজিলৈকে ঘৰলৈ উভতি যোৱা নাই শিশুগৰাকী। নিৰুদ্দেশ হোৱা নিজৰ 10 বছৰীয়া পুত্ৰ সন্তানক বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে হাছনাৰা বেগম নামৰ মহিলাগৰাকীয়ে। নিজৰ পুত্ৰক বিচাৰি গাঁৱে গাঁৱে চলাত কৰিছে যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষী পৰ্যন্ত সংগত দিব পৰা নাই শিশুটিৰ। নিৰুদ্দেশ হৈ থকা 10 বছৰীয়া পুত্ৰৰ চিন্তাই মানসিকভাৱে হতাশ কৰি তোলা এগৰাকী মাতৃয়ে নিজৰ কণমানি পুত্ৰৰ কোনো সম্ভেদ পালে জামুগুৰি আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আজমল ইছলাম 30 তাৰিখে হেৰাইছে, বয়স 12 বছৰ। বজাৰত আহিছিলে, বজাৰৰ পৰা নাইকিয়া হৈছে। উভতি আৰু যোৱা নাই ল'ৰাটো। থানা জনাইছোঁ, এজাহাৰ কৰিছোঁ। আপোনালোকে যদি পায় আমাৰ ল'ৰাটো অকণমান জনাইব, থানাত আহি জনাইব। কোন বজাৰত আহিছিল? জামুগুৰি বজাৰত আহিছিলে, তাৰ পৰা নাইকিয়া হৈছে। উভতি পিছত আৰু ঘৰত যোৱা নাই। আজি 1 মাহ 8 দিন হৈ গ'ল। আমি বিচাৰি আছোঁ, ক'তো বিচাৰি আছোঁ, কোনোবা খবৰ পোৱা নাই। এতিয়া ক'ত গৈছে আপোনালোকে যদি পায় তেনেহ'লে থানালৈ আহি জনাব। আপোনাৰ ল'ৰা ন? আমাৰ ল'ৰা। আপোনাৰ নাম কি? আমাৰ নাম হাছনাৰা বেগম। ঘৰ কোন জেগাত? 1 নম্বৰ ভৰলি চাপৰি। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।